নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল শিক্ষা অনলাইনৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ছুটিৰ আবেদন লিভ এপ্লিকেশ্যন এই বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ছুটিৰ আবেদন এখন কেনেকৈ লিখে। তো ছুটিৰ আবেদন এখন লিখোঁতে প্ৰথমে লিখিব লাগিব হেডিংটো টু, ক'ত লিখিব আপুনি দা এড্ৰেছটো লিখক। এতিয়া এড্ৰেছটো আপোনাৰ যদি স্কুল কলেজ বা কোনোবা অফিচত য'তে দিব আপুনি সেই এড্ৰেছটো লিখিব। মই ইয়াতে প্ৰিন্সিপাল বুলি লিখিলোঁ, প্ৰিন্সিপাল। কোনোবা এখন কলেজত দিছোঁ। আপুনি যদি কোনোবা এখন কলেজৰ সলনি যদি কোনোবা অফিচত দিয়ে তেনেহ'লে সেই অফিচৰ হায়েষ্ট পদাধিকাৰী ব্যক্তি আৰু অফিচখনৰ নামখন লিখিব, লগতে এড্ৰেছখন দিব। তাৰপিছত কি লিখিব লাগিব? ডেটেড কিমান, ধৰক মই লিখিলোঁ 29 ছেপ্টেম্বৰ 2019। বন্ধুসকল, যিকোনো এপ্লিকেশ্যন লিখোঁতে এপ্লিকেশ্যনৰ এটা বিষয় থাকে, বিষয়টো লিখিব লাগে কি ছাবজেক্ট কেনেকৈ লিখিব? এপ্লিকেশ্যন ফৰ লিভ অফ এবচেন্স। তো তাৰপিছত এপ্লিকেশ্যনখন এনেকৈ লিখক, ৰেছপেক্টেড ছাৰ, উইথ ৰেফাৰেন্স টু দ্য subject cited above, I have the honor to inform you that I could not attend college from 16 to 2019 to 28/09/2019 due to high fever. I have enclosed doctor's prescription herewith. এতিয়া second paragraph আহিব, therefore I request you to kindly grant me a leave of absence for those days. লিখা হৈ গ'ল।
এতিয়া তলত কি লিখিব লাগিব yours faithfully ধৰক নাম কিবা এটা লিখি দিব ৰাহুল বুলি লিখিলো মই কোনটো সেম TTC থাৰ্ড সেম তো বন্ধুসকল ছুটিৰ আবেদন এখন এনেকৈ লিখে একদম সহজ এনেকৈ ছুটিৰ আবেদন এখন লিখিব পাৰি তো বন্ধুসকল ছুটিৰ আবেদনখন এই ভিডিঅ'টো চাই আপোনাৰ যদি ভাল লাগিছে নিশ্চয় ভিডিঅ'টোত এটা লাইক দিব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ আকৌ কৈছোঁ প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব